আসলে জুবিন ক্ষেত্ৰ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো প্ৰয়োজনীয় আৰু জুবিন ইয়াত অন্তিম শয়ন স্থান কিন্তু হ'লেও এতিয়া জুবিন ক্ষেত্ৰ এখন উপাসনাৰ স্থলী আমি মন্দিৰ মছজিদটো এনেকৈ লেতেৰাকৈ কদৰ্য পৰিৱেশত নাৰাখোঁ কেতিয়াও আৰু তাৰ প্ৰতি আমাৰ আচলতে সকলোৰে দায়িত্ব হ'ব লাগে পৰ্যটনস্থলীলৈও এতিয়া ৰূপান্তৰিত হৈছে গতিকে এই ঠাইখন খুব ভালদৰে ৰখাটো আমাৰ সকলোৰে কৰ্তব্য সেয়া চৰকাৰৰো দায়িত্ব সেয়া ৰাইজৰো দায়িত্ব আমাৰ সকলোৰে দায়িত্ব গতিকে সেই চাফা সেইখিনি দেখি পেলাই অলপ বেয়া লাগিছিলে এতিয়া চাফ চিকুণ কৰাৰ কথা আমি নিজে ভাবিলোঁ আমি এদিন আগবাঢ়ি আহি আমি এদিন কৰিলে নহয় আচলতে এইটো সদায় হ'ব লাগিব আৰু আজি কৰি কাইলৈ কৰিব কেনেবাকৈ যদি নোৱাৰেও তেতিয়াহ'লে অন্ততঃ দুদিনৰ মূৰে মূৰে সকলোখিনি চাফা হৈ থাকিব লাগিব ইয়াত পৰ্যাপ্ত পানীৰ ব্যৱস্থাটো হ'ব লাগে যিটো টয়লেটৰ ব্যৱস্থা হ'ব লাগে বাকীখিনি সকলোখিনি চাফ চিকুণ হৈ থাকিব লাগে তেল পৰি এতিয়া একেবাৰে কাৰ্পেটবোৰ অতি লেতেৰা হৈ গৈছে সেইদিনাখন আমাৰ ছ'চাইটিৰ পৰা দুজনমান মানুহ আহিছে মই আহিছিলোঁ তেওঁলোকে নিজৰ কান্ধত লৈ অহা গামোচাখনেৰে জুবিনৰ ফটোবোৰ ধূলি মুচিব লগা হৈছিল আমি সকলোৱে নিজৰ কাপোৰেৰে ধূলি মুচি থৈ গৈছোঁ গতিকে সেই কথাবোৰ বেয়া লাগে জুবিন গাৰ্গৰ ফটো এখন এতিয়া লেতেৰা হৈ থকাটো আমাৰ কাৰণে অন্ততঃ খুব পেইনফুল কথা এটা সেইকাৰণে তেনেকৈ থকাটো আমি বিচৰা নাই জুবিন ক্ষেত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমি ভাবোঁ আমি নিজে বা ৰাইজে মিলি হ'লেও সেইখিনি ভালকৈ ৰাখিব সেইকাৰণে আমি সেইখিনি কৰিব বিচাৰিছোঁ আৰু জুবিন ক্ষেত্ৰখন কেনেদৰে নিৰ্মাণ হ'ব কিবা এটা চিজিল হ'ব লাগে মুঠতে কেনেদৰে হ'ব ৰাখিব বিচাৰিছে সেইটো ভৱিষ্যত প্ৰজন্মৰ কাৰণেও বা আজি এই এবছৰ দুবছৰৰ কথা নহয় আমি 50 বছৰ 100 বছৰ যুগ যুগান্তৰলৈ আমি যেতিয়া নাথাকিম ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি ভাবোঁ জুবিন ক্ষেত্ৰখন তেনেকুৱা এক স্থান হৈ থাকক য'ত আহি পেলাই সকলোৱে বুজিব পাৰে জুবিন গাৰ্গ কোন আছিল জুবিন গাৰ্গৰ সেই সত্তা ইয়াতে বহুত কিবা কিবি কৰিব নোৱাৰিলেও যিমানখিনি মাটি আছে যিমানখিনি আমাৰ সমল আছে তাৰ ভিতৰতে নিশ্চয় খুব চিজিলকৈ ধুনীয়াকৈ জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰি এক মানে এটা ধুনীয়া এখন ঠাই বনাই পেলাব পাৰি গতিকে সেইখিনি হোৱাটো আমি বিচাৰিছোঁ মানে সেইখিনিতো আপোনালোকে সকলোৱে দেখিছে আজি হোৱাটো সেইটো প্ৰশ্ন মোলৈ আহিবই নালাগে আপোনালোকে নিজে সকলোৱে বুজি পায় যে এদিন হ'ব লাগে নে এইটো সদায় হ'ব লাগে আজি 5 মাহ হৈ গ'ল এনেকৈ থাকিব লাগে এনে এইটো সদায় আচলতে ইমান দিনে থাকিবই লাগিছিল সেইটো মোক সুধিব লাগে নে মই আপোনালোকক সুধিছোঁ আপোনালোকে কওকচোন সেইটো অৱহেলিত হৈছে নেকি মই আপোনালোকক সুধিছোঁ মিডিয়াক সুধিছোঁ ৰাইজক সুধিছোঁ মই সকলোকে মোৰ ফালৰ পৰা মই সুধিছোঁ আপোনালোকে কি ভাবে অৱহেলিত হৈছে নেকি নিশ্চয় যদি হৈছে বুলি ভাবে তেতিয়াহ'লে আমাৰ সকলোৰে কৰ্তব্য সেইটো অকল পৰিয়ালক আপোনালোকে প্ৰশ্ন সুধিব বা পৰিয়ালে কিবা এটা কথা ক'ব সেইটো নাভাবিব আৰু পৰিয়ালেই কৰিব লাগিব বুলি প্ৰতিটো প্ৰশ্নৰ কথা নাই আমি নিজে ক'লেহে যে কিবা এটা হ'ব কাৰণ আমি কোৰ্টতো লাগি আছোঁ আমি গোটেইবোৰ কাম আমি দুজনী অকল ভণ্টি আৰু মই কৰি আছোঁ গতিকে সমগ্ৰ ৰাইজৰ আছিল জুবিন সকলো পৰিয়ালৰ আছিল জুবিন চৰকাৰৰো আছিল জুবিন গতিকে সকলোৱে মই ভাবোঁ সকলোৰে দায়িত্ব সেয়া